ডমিনাৰ ক্ৰিকেট ক্লাবৰ সৌজন্যত আজি প্ৰথম বাৰ্ষিক দিবা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আজিৰে পৰা অনুষ্ঠিত হ'ল নলবাৰী জিলাৰ কাছিমপুৰ বাপুজী হাইস্কুল খেলপথাৰত ডমিনাৰ ক্ৰিকেট ক্লাবৰ সৌজন্যত আজি প্ৰথম বাৰ্ষিক দিবা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা উক্ত খেলখন আজি শুভ উদ্বোধন কৰিলে বাপুজী হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰমোদ কলিতা দেৱে আজিৰে পৰা আৰম্ভ হোৱা খেলখন অনুষ্ঠিত হ'ব আজি 20 ছেপ্টেম্বৰ আৰু 21-22 ছেপ্টেম্বৰলৈ খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে আছে ৮,০০১ টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আছে ৫,০০১ টকাৰ লগতে ট্ৰফি আৰু খেলখনৰ নিয়মসমূহ হ'ল প্ৰতিটো দলত ৮জনকৈ খেলুৱৈ থাকিব লাগিব খেলসমূহ ICC নিয়ম অনুসৰি পৰিচালনা কৰা হ'ব আৰু কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বিশেষ কথাৰ কাৰণে যদি যোগাযোগ কৰিব বিচাৰে তেন্তে 7086559759 অথবা 6900561679 নম্বৰত যোগাযোগ কৰিব পাৰে আজি যিখন খেল ইয়াত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে মোৰ খুব ভাল লাগিছে কাৰণ খেল হৈছে শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ মাধ্যম আৰু খেলৰ জৰিয়তে মানে অৰ্থনৈতিক লাভালাভৰ কথাটো জড়িত হৈছে আজি দেখা যায় যে আনুষ্ঠানিক শিক্ষা নিম্ন মানদণ্ডৰ হ'লেও খেলৰ জৰিয়তে বিশ্বত নিজকে এজন সুদক্ষ ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি গতিকে মই খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত এখন টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰাৰ কাৰণে কিন্তু কথা হ'ল যে নীতি নিয়মৰ মাধ্যমেদি খেল খেলাটো অতি দৰকাৰী অৰ্থাৎ নীতি নিয়মৰ বশৱৰ্তী হৈ খেল খেলিলে এজন ভাল খেলুৱৈ হ'ব পাৰি গতিকে মই খেলুৱৈসকলক এইটোই পৰামৰ্শ আগবঢ়াওঁ যে তেওঁলোকে যাতে নীতি নিয়মৰ বশৱৰ্তী হৈ খেল খেলে আৰু এজন ভাল খেলুৱৈ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব পাৰে নলবাৰীৰ পৰা সৰুদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম